7 সেপ্টেম্বৰ শনিবাৰে ভুলতো আপুনি চন্দ্ৰমালৈ নাচাব কাৰণ সেইদিনা গণেশ চতুৰ্থী। গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমালৈ চালে কি ভয়ানক বিপদ আপোনাৰ জীৱনলৈ আহিব পাৰে সেই সন্দৰ্ভতে আমি আজি প্ৰস্তুত কৰিছো এই ভিডিঅটো। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেন্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গণেশ চতুৰ্থীৰ দিনা ভুলতো আপুনি চন্দ্ৰলৈ নাচাব। সেইদিনা চন্দ্ৰলৈ চোৱাটো একেবাৰে উচিত নহয়। এই বিষয়ে আপোনাক বিশদভাৱে জনোৱাৰ পূৰ্বে আমি কামনা কৰিছো ভগৱান গণেশে যেন আপোনাক চাৰিওফালৰ পৰা সুখ শান্তি প্ৰদান কৰে। গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমা চোৱা নহয়। যদি ভুলবশতঃ আপুনি চন্দ্ৰমা চাই তেন্তে আপুনি কি কৰিব লাগিব সকলো বিধান থাকিব এই ভিডিঅটোত। চন্দ্ৰমালৈ কিয় গণেশ চতুৰ্থীৰ দিনা চাব নালাগে তাৰ ধাৰ্মিক তত্ত্ব আজি আমি আপোনালোকৰ সন্মুখত তুলি ধৰিম। প্ৰথমে আপুনি বুজি লওক গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমা কিয় চোৱা নহয়। এবাৰ ভগৱান গণেশে ভগৱান শংকৰৰ কাষলৈ গৈ আছিল। গণেশৰ বাহন নিগনি। নিগনি গণেশৰ কিয় বাহন সেয়াও আপুনি জানিব পাৰিব এই ভিডিঅ'টোতেই। গণেশে কিয় নিগনিৰ ওপৰত বহে সেই সন্দৰ্ভতো আজি চৰ্চা আমি কৰিম। নিগনিৰ পিঠিত উঠি গণেশে যেতিয়া ভগৱান শংকৰৰ কাষলৈ গৈ আছিল তেতিয়া গণেশ সামান্য পিছলি গৈছিল। সেইটোকেই দেখি চন্দ্ৰমাই হাঁহিছিল। চন্দ্ৰমাই হহা দেখি ভগৱান গণেশৰ খং উঠিছিল আৰু খং উঠি ভগৱান গণেশে চন্দ্ৰমাক অভিশাপ দিলে। কি বুলি? মোক দেখি তই হাঁহিছ, যা তই কলংকিত হৈ পৰ। গণেশৰ এই অভিশাপ শুনি চন্দ্ৰমাই গণেশৰ চৰণত পৰিলে। মোক ক্ষমা কৰক প্ৰভু, মই নাজানিহে এই অপৰাধ কৰিলো। তাৰ পিছত গণেশৰ খং কিছু খাম কাটিল। সেইবাবেই গণেশে ক'লে আজি যিয়েই তোক দেখে তেওঁৰ ওপৰতেই অপযশ পৰিব, তেওঁৱেই কলংকিত হ'ব, তেওঁৱেই বদনামী হ'ব। যেনে ধৰক চোৰৰ বদনাম বা বিভিন্ন ধৰণৰ বদনামেৰে বদনামী হ'ব যিয়েই আজি তোমাৰ দৰ্শন কৰে। আজিৰ দিন অৰ্থাৎ গণেশ চতুৰ্থীৰ দিনটোৰ কথা কৈছো। সেইবাবেই ধৰ্মীয় বিশ্বাস অনুসৰি গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমালৈ চোৱা নহয়। এই কথা ৰামচৰিত মানসত স্পষ্টকৈ উল্লেখ আছে। যি নিজৰ কল্যাণ বিচাৰে সেইজনে পৰপুৰুষ আৰু পৰস্ত্ৰীক এনেকৈ ত্যাগ কৰক যেনেকৈ গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমাক ত্যাগ কৰা হয়। এতিয়া প্ৰশ্নটো হ'ল যদি ভুলবশতঃ আপুনি গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমা দেখি যায় তেতিয়া আপুনি কি কৰিব? যদি আপুনিও গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমা দেখে তেতিয়া আপুনি এটা কাম কৰিব। এটা পাথৰ উঠাব, পাথৰটো হাতৰ তলুৱাত ল'ব আৰু চন্দ্ৰমাৰ ফালে প্ৰতীকী অৰ্থত সামান্য দলিয়াই দিব। তেতিয়া কি হ'ব? সেই দোষৰ পৰা আপুনি নিবৃত্ত হ'ব পাৰিব। অৰ্থাৎ আপোনাৰ যি দুখ লাগিছিল সেই দুখ সমাপ্ত হ'ব। এইটো হৈছে প্ৰথমটো উপায়। যদি আপুনি দেখিও গ'ল চন্দ্ৰমা আৰু পাথৰটো আপুনি দলিয়াই নিদিলে তেতিয়া আপুনি ভগৱান শ্ৰীকৃষ্ণৰ দ্বিতীয় আৰু তৃতীয় বিবাহৰ কথা শ্ৰৱণ কৰি ল'লেই গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমা দেখাৰ ফলত যি পাপ হৈছিল সেয়া নাইকিয়া হ'ব। এতিয়া আপুনি জানি লওক ভগৱান গণেশ কাৰ অৱতাৰ। ভগৱান গণেশে কিয় অৱতাৰ ধাৰণ কৰিবলগীয়া হ'ল? গণেশৰ জন্মৰ কথা আপুনি জানেনে? জানে যদি কমেণ্ট কৰি জনাবচোন। গণেশ চতুৰ্থীৰ মানে ভগৱান গণেশৰ জন্মদিন। অৰ্থাৎ গণেশ চতুৰ্থীৰ দিনটোতেই ভগৱান গণেশ প্ৰকট হৈছিল। কেনেকৈ ভগৱান গণেশ প্ৰকট হৈছিল সেয়াও আপোনাক থোৰতে জনাই থৈছো। ব্ৰহ্মবৈৱৰ্ত পুৰাণত যিটো কথা উল্লেখ আছে সেয়া এইবাৰ মই আপোনাক জনাব বিচাৰিছো। যেতিয়া ভগৱান শংকৰলৈ মা পাৰ্বতীৰ বিয়া হ'ল তেতিয়া ভগৱান মহাদেৱ আৰু মা পাৰ্বতীৰ দ্বাৰা যি এক পুত্ৰৰ সৃষ্টি হ'ল, ভগৱান শিৱৰ দ্বাৰা মা পাৰ্বতী গৰ্ভৱতী হ'বলৈ ধৰিছিলহে মাত্ৰ তেনেকুৱাতে বাহিৰত দুৱাৰমুখত এজন সন্যাসী আহি উপস্থিত হ'ল। দুৱাৰমুখত থকা সন্যাসীজনে মাত লগালে, মই বৰ ভোকত আছো, মোক অলপ খাদ্য দিয়া। তেতিয়া ভগৱান শংকৰে দেখিলে দুৱাৰমুখলৈ কোনোবা আহিছে। তেতিয়া মা পাৰ্বতী আৰু ভগৱান শংকৰ পৃথক হ'ল। ভগৱান শংকৰৰ যি তেজ আছিল, যি মা পাৰ্বতীৰ গৰ্ভলৈ যাবলগীয়া আছিল সেয়া গৰ্ভলৈ নগৈ মাটিত পৰিল। আৰু যেতিয়া মা পাৰ্বতী বাহিৰলৈ ওলাই আহিল তেতিয়া দুৱাৰমুখত এজন সাধু থিয় হৈ আছিল। তেতিয়া সাধুজনে ক'লে, মই বহুত বেছি ভোকত আছো। তেতিয়া পাৰ্বতীয়ে ক'লে, কি খাব আপুনি? তেতিয়া সাধুজনে ক'লে, আপুনি যি খুৱাই মই সেয়াই খাম। মা পাৰ্বতীয়ে তেতিয়া সাধুজনে যি যি খায় সকলো খুৱালে।
তেতিয়া সাধুজনে মা পাৰ্বতীক ক'লে, এজন ভোকত থকা সাধুক আপুনি খুৱাই সন্তুষ্ট কৰিলে, কওক এতিয়া আপুনি মোৰ পৰা কি বিচাৰে? মা পাৰ্বতীয়ে ক'লে, মই পুত্ৰৰ কামনা কৰোঁ। সেই সাধুজন অন্য কোনোৱেই নাছিল, ভগৱান নাৰায়ণেই সাধুৰ বেশ ধৰি পাৰ্বতীৰ দুৱাৰমুখলৈ আহিছিল। আৰু সাধুজনে পাৰ্বতীৰ সেই কথা শুনি লগে লগেই আশীৰ্বাদ দিলে, তুমি পুত্ৰৱতী হবা। মা পাৰ্বতী লগে লগে ভিতৰলৈ গ'ল আৰু ভগৱান শ্ৰীকৃষ্ণই গণেশৰ অৱতাৰ লৈ মা পাৰ্বতীৰ চৌহদত খেলি থাকিবলৈ ধৰিলে। ভগৱান নাৰায়ণৰ অৱতাৰেই হৈছে গণেশ। গণেশ চতুৰ্থীৰ দিনাই ভগৱান গণেশ প্ৰকট হৈছিল, সেইবাবেই গণেশ চতুৰ্থী উদযাপন কৰা হয়। ভগৱান গণেশ হৈছে সাক্ষাৎ ভগৱান নাৰায়ণৰ অৱতাৰ। ভগৱান শিৱ আৰু পাৰ্বতীৰ পুত্ৰই হৈছে গণেশ। এয়া ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে আপোনালোকৰ সন্মুখত মই এইখিনি কথা তুলি ধৰিছোঁ। ভগৱান শংকৰৰ যি তেজ মা পাৰ্বতীৰ গৰ্ভলৈ যাবলগীয়া আছিল, সেই তেজ যেতিয়া পৃথিৱীত পৰিলে, পৃথিৱীয়ে সেয়া সহ্য কৰিব পৰা নাছিল। পৃথিৱীয়ে সেই তেজ অগ্নিক দিলে, অগ্নিয়ে সেই তেজ জলক দিলে। আৰু নদীত স্নান কৰি থকা সপ্তঋষিৰ পত্নী, সেই সপ্তঋষিৰ 6গৰাকী পত্নীয়ে দেখিলে নদীত সুন্দৰ এক বালক উটি গৈ আছে। আৰু সেই 6গৰাকী পত্নীয়ে মনতেই ভাবিলে, এনেকুৱা এক সন্তান যদি ময়ো পালোহেঁতেন। সেই 6 মুখ হৈ যোৱাৰ কাৰণে তেওঁৰ নাম হ'ল কাৰ্তিক। কাৰ্তিকক 6গৰাকী মাতৃয়ে গাখীৰ খুৱালে, যাৰ বাবে তেওঁৰ 6খন মুখ হ'ল। পৰৱৰ্তী সময়ত আহি তেওঁ শিৱলোক গ্ৰহণ কৰিলে আৰু শিৱ পাৰ্বতীৰ 2জন পুত্ৰ হ'ল, এজন গণেশ আৰু আনজন শ্ৰী কাৰ্তিক। এয়া এক দীঘলীয়া কাহিনী। সূক্ষ্ম ৰূপত মই আপোনালোকৰ সন্মুখত কিছু পৰিমাণে তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। এইবাৰ থোৰতে মই ভগৱান গণেশৰ অংগৰ কিছু বৰ্ণনা কৰিব বিচাৰিছোঁ। গণেশ নিগনিৰ ওপৰত কিয় বহে? গণেশৰ বাহন নিগনি কিয় হ'ল? ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছে। গণেশৰ বাহন নিগনি এই কাৰণেই হ'ল কাৰণ গণেশ হৈছে বুদ্ধিৰ দেৱতা আৰু নিগনি কি? তৰ্কৰ প্ৰতীক। নিগনি হৈছে শান্ত হৈ নথকা এক প্ৰাণী, যিয়েই পায় সেয়াই কুটি পেলায়। নিগনিক সেইবাবে তৰ্কৰ প্ৰতীক বুলি কোৱা হয় আৰু ভগৱান গণেশক বুদ্ধিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। সেইবাবেই ভগৱান গণেশে নিগনিৰ ওপৰতেই আৰোহণ কৰে। আমাৰ ইয়াত তৰ্কশাস্ত্ৰৰ অধ্যয়নেই কৰা হয়। যিজন শিক্ষাৰ্থীয়ে অত্যন্ত তৰ্ক কৰে, যুক্তিবাদী তৰ্ক কৰে, সেইজন বহুত ওপৰলৈ যায়। জীৱনত তৰ্ক অত্যন্ত জৰুৰী। যাৰ ভিতৰত যুক্তিবাদী তৰ্কবাদী মন এটা নাই, সেইজনে জীৱনত কেতিয়াও আগুৱাব নোৱাৰে। যুক্তিবাদী তৰ্কবাদী মন এটা যাৰ নাথাকে, তেওঁৰ কেতিয়াও বুদ্ধি বিকশিত নহয়। সেইবাবেই কৈছোঁ, তৰ্কৰ পৰা জ্ঞানৰ পৰিসৰ বাঢ়ে। কিন্তু এটা কথা ঠিক, অযথা তৰ্ক বিতৰ্ক নকৰিব। যুক্তিবাদী তৰ্ক বিতৰ্ক সদায় জ্ঞানৰ বাবে অত্যন্ত ভাল। আপুনি চাবচোন, ভগৱান গণেশৰ কাণ দুখন ডাঙৰ। গণেশৰ শুৰডাল থকাৰ বাবে মুখখন সদায় লুকাই থাকে। গণেশৰ শৰীৰৰ অংগৰ পৰা আপুনি মই শিকিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো কি জানে? কাণ দুখন সদায় থিয় কৰি ডাঙৰ কৰি ৰাখিব লাগে আৰু মুখখন সদায় লুকুৱাই ৰাখিব লাগে। মুখখনে যেতিয়া আপুনি বেছিকৈ কথা ক'ব, বিপদ তেতিয়াই হ'ব। বেছিকৈ কথা কোৱা মানুহৰ সমাজত আদৰ নাথাকে। আৰু কাণখন যি মানুহে শক্তিশালী কৰি সক্ৰিয় কৰি ৰাখে, সেই মানুহ কেতিয়াও বিপদত নপৰে। ভগৱান গণেশৰ পেটটোও ডাঙৰ। কিয় পেট ডাঙৰ? তাৰ পৰাও আপুনি কিছু জ্ঞান ল'ব পাৰে। ভগৱান গণেশৰ পেটটো ডাঙৰ হোৱাৰ সিদ্ধান্ত হ'ল, বহু মানুহ এনেকুৱা আছে যাৰ পেটত কথা নৰয়। আপুনি বহু বিশ্বাসত তেওঁক কথাটো কৈ দিয়ক, তেওঁ কিন্তু কথাটো পেটত ৰাখি থ'ব নোৱাৰে। ভগৱান গণেশে কৈছে, কথা পেটত ৰাখিবলৈ শিকক। নিজৰ ঘৰৰ দুখৰ কথা কেতিয়াও আনক ক'ব নালাগে। পেটত কথা ৰাখিবলৈ শিকাটো এটা ভাল লক্ষণ। ভগৱান গণেশে কৈছে, পেটটো সদায় ডাঙৰকৈ ৰাখক, কথা তাত জমা কৰিবলৈ শিকক। সহ্য কৰিব আপুনি পাৰিব লাগিব। সহনশীল ক্ষমতা আপোনাৰ থাকিব লাগিব। মোক এটা কথা কওকচোন, সম্পৰ্ক এটা টিকাই ৰাখিবলৈ কি প্ৰয়োজন? ধন, টকা পইচা নে সহনশীলতা? সহনশীলতা লাগিব এটা সম্পৰ্ক আপুনি টিকাই ৰাখিবৰ বাবে। অলপ হ'লেও আপুনি সহ্য কৰিব পাৰিব লাগিব। অলপ হ'লেও কথা আপুনি শুনিবলৈ পাৰিব লাগিব। সেইবাবেই ভগৱান গণেশৰ এই পবিত্ৰ গণেশ চতুৰ্থীৰ প্ৰাক মুহূৰ্তত আমি এইখিনি কথা আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। ভগৱান গণেশৰ আদৰ্শৰে আপুনি জীৱনটো গঢ়িবলৈ শিকক। ভগৱান গণেশে নিশ্চয় আপোনাক কৃপা কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিতভাৱে পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যিমান পাৰে সিমান আপোনজনৰ মাজত বিলাই দিবলৈ নাপাহৰিব। ধন্যবাদ।